দৃষ্টিহীনৰ বাবে অৱতাৰী পুৰুষ লুই ব্ৰেইল। ব্ৰেইল লিপিয়ে দৃষ্টিহীনৰ জ্ঞান অন্বেষণৰ নতুন দুৱাৰ মুকলি কৰিলে। নগাঁৱৰ বৰহমপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত লুই ব্ৰেইলৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰি এই মন্তব্য স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ আৰু অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ। এই বিশ্বৰ দৃষ্টিহীনসকলৰ বাবেও এক অৱতাৰী পুৰুষ হ'ল লুই ব্ৰেইল। তেওঁ যেতিয়া অষ্টম শ্ৰেণীত পঢ়ি আছিল তেতিয়াই তেওঁ আৱিষ্কাৰ কৰিলে 6 বিন্দুযুক্ত ব্ৰেইল লিপি। এই লিপিটোৰ আৱিষ্কাৰৰ পিছতেই বিশ্বৰ দৃষ্টিহীনৰ বাবে জ্ঞানৰ অন্বেষণৰ নতুন দুৱাৰ মুকলি হ'ল আৰু ই এক মানৱ সভ্যতাৰ বাবেও এক সোণালী অধ্যায় হয়। শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই বিদ্যালয়ৰ প্ৰাংগণত উন্মোচন কৰা হয় লুই ব্ৰেইলৰ আৱক্ষ প্ৰতিমূৰ্তি। মহামানৱ লুই ব্ৰেইলৰ প্ৰতিমূৰ্তি উন্মোচন কৰি নিজকে সৌভাগ্যৱান বুলি ক'লে জয়ন্ত বৰুৱাই। মই জনাত ভাৰততো হায়দৰাবাদত এই ব্ৰেইলৰ ব্ৰঞ্জৰ মূৰ্তি এটা আছে, কিন্তু অসমত বহু দৃষ্টিহীন বিদ্যালয় আছে বা প্ৰতিষ্ঠান আছে, কিন্তু লুই ব্ৰেইলৰ ক'তো মূৰ্তি মই আজিলৈকে দেখা নাই, মোৰ দৃষ্টিত পৰা নাই। এই ক্ষেত্ৰত আজি ব্যক্তিক্ৰম বৰহমপুৰ এই আদৰ্শ শিক্ষা অনুষ্ঠানখন লুই ব্ৰেইলৰ দৰে এজন মহামানৱৰ যিগৰাকী ব্যক্তিয়ে বিশ্বৰ দৃষ্টিহীনসকলৰ বাবে শিক্ষা দুৱাৰ মুকলি কৰি থৈ গৈছে, সেইগৰাকী ব্যক্তিৰ আজি উন্মোচন মোৰ হাতেৰে হোৱাটো মই আচলতে আজি সৌভাগ্যৱান। আৰু দ্বিতীয়তে এই কৰ্মৰ বাবে মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে আজি শংকৰ মিছন অন্ধ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা কমিটিৰ সকলো সদস্যকে মোক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মুকলি সভাত স্থানীয় তথা সাহসীয় বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতেই জয়ন্ত বৰুৱাৰ আক্ষেপ, ৭০টা বৰ্ষ গৰকা বিদ্যালয়খন এতিয়ালৈ মহাবিদ্যালয় হ'ব লাগিছিল। আন্তঃগাঁথনিও বিদ্যালয়খনৰ দুৰ্বল। চৰকাৰ যদি সমস্যা সমাধানৰ বাবে অপাৰক, আমাক দায়িত্ব দিলেও সমস্যা সমাধান কৰিবলৈ সাজু বুলি সভাতে স্পষ্টকৈ জনালে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। আজি এই অনুষ্ঠানটো, এই বিদ্যালয়খন আজি প্ৰতিষ্ঠা হোৱা ৭০ বছৰ হ'ল। এই ৭০ বছৰত এই বিদ্যালয়খন একচুৱেলি মহাবিদ্যালয় হ'ব লাগিছিল, এখন কলেজ হ'ব লাগিছিল, কিন্তু আমি ক্লাছ 10লৈকে যি আছোঁ, আমি ক্লাছ 10লৈকে সীমিত হৈ আমি ইয়াত আছোঁ। আমি কিন্তু এইখন আগুৱাই নিব পৰা নাই। আৰু অতি পৰিতাপৰ বিষয় মই শুনিছোঁ যে ইয়াৰ হোষ্টেলৰ টিন ফুটা, বৰষুণ দিলে হোষ্টেলত পানী পৰে, এজাক বৰষুণ দিলে গোটেই এই ফিল্ডখন পানীৰে উপচি পৰে। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি আচলতে খুব মানে যদি চৰকাৰৰ কাৰণে প্ৰব্লেম হয়, আমাক দায়িত্ব দিলেও আমি কৰি দিবৰ কাৰণে সাজু আছোঁ। কাৰণ এইবিলাক কাম অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কাম, এই কামবিলাক আমি এই দৃষ্টিহীনসকলৰ বাবে আমি অন্ততঃ তেখেতসকলৰ প্ৰতি সহানুভূতি দেখুৱাই এই কামখিনি আমি কৰা উচিত। বিদ্যালয়খনৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰক বুলি মঞ্চৰ পৰাই আহ্বান জয়ন্ত বৰুৱাৰ। লুই ব্ৰেইলৰ আৱক্ষ প্ৰতিমূৰ্তিও পৰিচালনা সমিতি আৰু শিক্ষাগুৰুসকলৰ অনুদানৰ দ্বাৰাহে স্থাপন হৈছে বিদ্যালয়খনত। অতি দুৰ্ভাগ্যজনক কথা যে আজি লুই ব্ৰেইলৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হ'ল, কিন্তু এই মূৰ্তিও কণ্ট্ৰিবিউটেড বাই দ্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা
পৰিচালনা সমিতিৰ ফালৰ পৰা দান দক্ষিণাৰে এই আবক্ষ মূৰ্তিজনা স্থাপন কৰা হ'ল আৰু আমাৰ মাজত দাতা তেখেত বহি আছে তেখেতে এইটো স্থাপন কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত আমাৰ দৃষ্টিহীনসকলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে বিভিন্ন আঁচনি আৰু পুঁজি থাকে আৰু জিলা প্ৰশাসনেও এই ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰে গতিকে মই আশা কৰিম চৰকাৰ জিলা প্ৰশাসন আৰু আপোনাসৱৰ যিজন বিধায়ক তেখেতসকলৰ শুভদৃষ্টি এই দৃষ্টিহীন বিদ্যালয়খনৰ ওপৰত পৰিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ আক্ষেপ আৰু আহ্বানৰ পিছতেই বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰচেষ্টা লোৱা হ'ব বুলি ক'লে বিধায়ক ৰূপক শৰ্মাই নগাঁৱত বিভিন্ন ঠাইত এতিয়াও কিছু সজাগতাৰ অভাৱ আছে আজি মই কৈছোঁ যে বহু অন্ধ আমাৰ ল'ৰা ছোৱালী আছে যিসকলৰ আৰ্থিক অভাৱৰ কাৰণেই হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নজনাৰ কাৰণেই হওক ইয়াত তেওঁলোকে পাঠগ্ৰহণ কৰিবলৈ নাহে ইয়াত সম্পূৰ্ণ বেলি পদ্ধতিত হয় আৰু ইয়াত যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰীখন তেওঁলোকে বিনামূলীয়া হয় গতিকে মই আশা কৰিম যে অনুষ্ঠানটো খুব সুন্দৰকৈ চলিব আন্তঃগাঁথনিৰ কিছু অসুবিধা আছে আগন্তুক সময়ত চৰকাৰৰ ফালৰ পৰা এইখিনি যিমানখিনিৰ পৰা আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰচেষ্টা হাতত ল'ম মুকলি সভাত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই গ্ৰহণ কৰা মহান পদক্ষেপৰ বাবেও প্ৰশংসাত পঞ্চমুখ হয় বিধায়ক ৰূপক শৰ্মা আজিৰ অনুষ্ঠানৰ লগত সম্বন্ধ জয়ন্ত বৰুৱা ডাঙৰীয়া যে তেখেতে হেমকোষখন লগতে প্ৰথম যিখন আমাৰ যিখন অভিধান হেমচন্দ্ৰ বৰুৱাই দুইখন প্ৰথম ব্যাকৰণখন তেখেতে ব্ৰেইলী সংস্কৰণ কৰি অসমৰ ৰাজ্যত নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেখেতে যেতিয়া আগবঢ়াইছে এটা মহৎ কাম কৰিছে কাৰণ ব্ৰেইলী এইখন যিখন অনুবাদ এই কিতাপখন কিন্তু বিক্ৰী নহয় তাৰমানে ব্যৱসায় ভিত্তিত কৰা নাইকিয়া কেৱল সহায় কৰিবৰ কাৰণে দৃষ্টিহীন যুৱক যুৱতীসকলক তেওঁ কিবা এটা কৰাৰ মানসেৰে আজি তেওঁ এটা মহৎ কাম কৰিছে উপস্থিত সকলোকে তেখেতক হাত চাপৰি তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ কাৰণ এইটো এটা মহৎ কাম যাৰ মন থাকিব যে এটা সমাজৰ কাৰণে সহায় কৰা ব্যৱসায় ভিত্তিক নহয় মই পুনৰবাৰ কৈছোঁ ব্ৰেইলী সংস্কৰণ কিতাপ বিক্ৰী নহয় যিকোনো কিতাপ কেৱল আমি তেখেতক আমি সহায় কৰিব পাৰোঁ এই মুকলি সভাটি শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰুৱাৰ প্ৰথমখন গ্ৰন্থ পোহৰৰ সন্ধানত এখোজ উন্মোচন কৰে জয়ন্ত বৰুৱাই লুই ব্ৰেইলৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচনৰ কাৰ্যসূচীত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকী শংকৰ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শিক্ষাৰ্থী ইয়াৰ পূৰ্বে জয়ন্ত বৰুৱাক আদৰণি তথা সম্বৰ্ধনা জ্ঞাপন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়িক সন্থাই ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিৰ সহযোগত নগাঁৱৰ পৰা বীৰেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম